এই আমাৰ মাংগালিক অনুষ্ঠানত আপোনালোক উপস্থিত হৈছেহি আৰু লগতে সমগ্ৰ অসমবাসী ৰাইজক আলি আই লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি পুৱা 7 বজাৰ পৰা আমি কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু আপোনালোকে দেখিছে আমি কেনেকৈ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আজি দিনটো সমগ্ৰ অসমৰ উদযাপন কৰাৰ লগতে আমি ধুবুৰী জিলাতো আমি কৰ্মচাৰী আমাৰ মিচিং সম্প্ৰদায়সকলে যিমান ব্যক্তি কৰ্মচাৰী আছে আমি সকলোৱে একলগ হৈ আমি এই আলি আই লৃগাং কাৰ্যসূচী হাতত লৈছোঁ। ইয়াতে কথা এটা ক'ব লাগিব, সকলো হিন্দু মুছলিম বাদ দি সকলোৱে আমাক কি কৰিছে, সহায় সহযোগিতা কৰিছে। ইয়াত সকলো সম্প্ৰদায়ৰ লোকে আমাক সহায় সহযোগিতা কৰিছে, ভাল লাগিছে সঁচাই। আমি ইয়াত আপোনালোকক ক'বলৈ যাওঁ, আমি এতিয়া 8ম সংখ্যক আলি আই লৃগাং উদযাপন কৰিছোঁ। প্ৰত্যেকটো আলি আই লৃগাঙতে আমাক এই ধুবুৰীৰ যিমান লোক আছে সকলোৱে আমাক সহায় সহযোগিতা কৰিছে। তাৰ কাৰণে আমি ধুবুৰী জিলাত থকা সকলো ব্যক্তিকে নাগৰিককে আমি আলি আই লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ আগন্তুক সময়তো ঠিক আমাক এনেধৰণে সহায় সহযোগিতা কৰিব বুলি আশা ৰাখিছোঁ। এইটোতো বহুত এটা গুৰুত্বপূৰ্ণ কথা। চাওক, আমি কাৰ্যসূচী আৰম্ভ কৰিব লাগিছিলে 6টাৰ পৰাই, যিটো আমাৰ মিচিঙৰ যিটো আলি আই লৃগাং দিনা আমাৰ যিটো প্ৰথম কাৰ্যসূচী তাকে মাংগালিক যিটো আমাৰ বীজ সিঁচিব লাগে। এই বীজ সিঁচা কাৰ্যসূচী বেলি উঠাৰ আগতে কৰিব লাগে, কিন্তু আমি কৰিব পৰা নাই। তাৰ মূল কাৰণটো হৈছে চৰকাৰে অকল 11খন জিলাতেহে বন্ধ দিছে, সমগ্ৰ অসমত দিয়া নাই। কিন্তু এইকাৰণে ধুবুৰী জিলাতো বন্ধ নাই। আমি স্কুল গৈছোঁ বা পুলিচত যিসকলে গৈছে থানাত গৈ লৈছে, থানাৰ পৰা পাৰ্মিশ্যন লৈ কিনিহে আলি আই লৃগাং পাতিবলগীয়া হৈছে। ঠিক তেনেধৰণে মই স্কুলত গৈ কিনি ল'ৰা ছোৱালীক অলপ শিকাই আহি কিনি ইয়াত 11 বজাত উপস্থিত হ'বলগীয়া হৈছে। তাৰ এটাই কাৰণ হৈছে যে বৰ্তমানলৈকে অসম চৰকাৰে আমাৰ আলি আই লৃগাংটোক দুখী পোৱা নাই। এইটো যে এটা কৃষিভিত্তিক উৎসৱ, তো তাকে আমি আশা ৰাখিছোঁ অহা বছৰৰ পৰা যাতে আমাৰ এই কৃষিভিত্তিক উৎসৱ আলি আই লৃগাংটোক সমগ্ৰ ৰাজ্যতে বন্ধ দিয়ে, তেতিয়া আমি ধুবুৰীতে ধুনীয়াকৈ পাতিব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।